পাছদিনা বৃহস্পতিবাৰ আছিল। আটাইকেইটাই ব্ৰত ৰাখিছিল। ৰন্টু আৰু দেউতাকে ভাত খায়, কিন্তু নিৰামিষ। সীমা, ৰীমা আৰু মাকে দিনটো একো নাখায়, ৰাতি ৰুটি খাই থাকে। আটাইকেইটাই ধূপ-চাকি জ্বলাই সদায় প্ৰাৰ্থনা কৰে। ৰীমাই সেয়া কৰোঁতে কেৱল এটাই কথা কয়, ভগৱান, মোৰ দাদাক সোনকালে ভাল কৰি দিয়া। কিবা যদি অজানিতে ভুল কৰিছিল, মাফ কৰি দিয়া। তাৰ বদলি মোকে দিয়া। তাক আৰু কষ্ট নিদিবা। মাহঁতৰো বহুত কষ্ট হৈছে। তুমিতো দেখিছাই চাগে। মোৰ কিবা হ'লেও একো নাই, কাৰণ ছোৱালী হিচাপে মোৰ বা এজনী আছে। দাদা একো হ'ব নালাগে, কাৰণ ল'ৰা সিয়েই। মা-দেউতা বুঢ়া হ'লে সিয়ে চাব লাগিব। তেনেকৈয়ে কৈ কৈ তাই কান্দি যায়। তাইৰ চিন্তা-ধাৰণাবোৰ অলপ বেলেগ। অলপতে কান্দে। সৰু যদিও তাই বহুত কথাই বুজি পায়। তেনেকৈয়ে সকলোৱে মানুহগৰাকীয়ে কোৱাৰ ধৰণে মানি আহিছে। লাহেকৈ ৰন্টুৰ বেমাৰটো ভাল হ'ব ধৰিল। সকলোৱে আচৰিত, কাৰণ ইমান ডাঙৰ ডাঙৰ মেডিকেলতো ভাল নহ'ল। কিমান দেখালে, এখন মেডিকেলো নাই যে নেদেখুৱাকৈ থকা। সকলোতে দেখালে, যোনে যি ক'লে তাকে কৰিলে, ক'তো ভাল নহ'ল। এগৰাকী মানুহে এটা ৰাস্তা দেখাই দিলে, সঁচাকৈয়ে ভাল হৈ গ'ল। আচৰিত কথা নহয়নে? লক্ষ্মীহঁতে কয় তেওঁৱে আমাৰ কাৰণে ভগৱান বুলি ভাবি লয় আৰু সকলোকে কয়। তেনেকৈ দিনবোৰ গ'ল। আটাইকেইটাই ব্ৰত মানিয়ে আছে। ল'ৰা-ছোৱালীকেইটা বহুত মিল আছে। সিহঁতি কাজিয়া লাগিয়ে পোৱা নাই। ঘৰতে খেলি থাকে। ইটোৱে সিটোৱে য'ত যি ঘটে তাকে আলোচনা কৰে। বৰষুণ দিলে আটাইকেইটাই অন্তাক্ষৰী খেলে, গান গায়। ৰন্টুৱে কয়, আমি নম্বৰ পাম, এটা গানত 5কে। সীমা আৰু ৰীমায়েও হ'ব বুলি কয়। ৰন্টু সৰুৰ পৰাই বহুত টেঙৰ আছিল। সিহঁতক ঠগে। সিয়াক যিটো আখৰৰ গান গাব দিয়ে, নোৱাৰিলেও বনাই বনাই গায়। হ'লেও জিকে। সীমাহঁতে কয়, তুমি মিছাকৈ গাইছা, গানটো ক'তো শুনাই নাই। সি কয়, গান আছে, তোমালোকে শুনা নাই চাগে বুলি কয়। কেতিয়াবা আকৌ বহীত কটা-কটি খেলে, তাতো সি গেজুৰ কৰে। সিয়েই জিকে। সিহঁতকেইটাক মিলা-মিছা খেলি থকা দেখি লক্ষ্মীৰ সুখতে চকুপানী ওলায়। লক্ষ্মীয়ে ভাবে, আজি যিদৰে ইমান মিলে আছে আটাইকেইটাই, চিৰজীৱন বাৰু থাকিবনে এইদৰে? ডাঙৰ হ'লে যদি এইদৰে থাকে আৰু কি লাগিছে? ছোৱালীকেইজনী ডাঙৰ হ'লে এদিনতো লোকৰ ঘৰলৈ বিয়া দিয়ে দিব লাগিব। কেনেকুৱা বা ল'ৰা পাব, দুখীয়া ঘৰত জন্ম হৈ। কিমান আৰু পঢ়াব পাৰিম ঠিক নাই। ঘৰৰ এই অৱস্থা। দেউতাকে হাজিৰা কৰে, মদ খাব হয়হে। কাম কৰা পইচাও হিচাপ নলয়। মানুহৰ ঘৰত মদ খাবলৈ কেতিয়াবা 30 টকা, কেতিয়াবা 40 টকা, কেতিয়াবা 50 টকা আনি থাকে। পাছত হিচাপ নোলায়। সেইবাবে ঘৰখনো নচলে ভালদৰে। মানুহবোৰক কওঁ, মানুহজনে কাম কৰা পইচাবোৰ মোকে দিব। তেখেতে পালে অকল মদ খাই পইচাবোৰ শেষ কৰে। এইদৰে মদ খাই থাকিলে বেমাৰত পৰিব। পাছত কি হ'ব? মই এই ল'ৰা-ছোৱালীকেইটাক কিদৰে ডাঙৰ কৰিম? আজিকালি কিতাপ বহীৰ দাম। পঢ়ালে কিমান টকা লাগে মইহে জানো। দেউতাকৰ সেইবোৰ খবৰেই নাই। কি লাগে? 3টা ল'ৰা-ছোৱালীক পঢ়োৱা, বেমাৰবোৰতো আছেই। ক'ত কেতিয়া কি হৈ যায় ধৰিবই নোৱাৰি। ৰন্টুৰ লগতে লাখ টকা গ'ল। আমাৰবোৰ বেমাৰ-আজাৰ হ'লে বহুতবাৰ চিন্তা কৰিব লগা হয়। আৰু এটা কথা, বিপদত পৰিলেহে মানুহক চিনিব পাৰি, কোন কেনেকুৱা। মানুহবোৰ আজিকালি সকলো স্বাৰ্থপৰে। সকলোৱে কেৱল স্বাৰ্থতে ব্যৱহাৰ কৰে। স্বাৰ্থ শেষ হৈ গ'লে পাহৰি যায়, মনত নাৰাখে। আমাৰবোৰহে দুখ আহে, ধনীবোৰৰ একোৱেই নাই। দুখীয়াৰ দুখেই নুগুছে কোনোদিন। এটাৰ পাছত এটা আহিয়ে থাকে সদায়। মোৰ ল'ৰা-ছোৱালীকেইটা মোৰ দৰে নহ'লে হয়। এইখন ঘৰতে সৰুৰ পৰা ইমান কষ্ট পাই আহিছে। পাছত যদি কষ্ট পায় কি হ'ব? মোক ভগৱানে চকু মেলি নাচালে, মোৰ ল'ৰা-ছোৱালীকেইটাক চালেও হ'ব। দুখীয়া হ'লেও নিমখ ভাত খাই জীয়াই থাকিব পাৰি। মানুহক শান্তি প্ৰয়োজন। মোৰ দেখোন শান্তিয়ে নাই, কাৰণ মানুহজন যে মদাহী। মোক বুজিয়ে নাপালে। মোৰ ছোৱালী দুজনী মোৰ দৰে কপালখন নহওক। সিহঁতি ভাল ঘৰ এখন এখন পালেই হয়। মোৰ জোঁৱাইকেইটা সিহঁতৰ দেউতাকৰ দৰে নহওক যেন। আমাৰ একো দিব নালাগে। পাছত সিহঁতি ভালদৰে আছে বুলি শুনিলে বহুত শান্তি পাম। ল'ৰাটোৱেও পাছত আমাক এইদৰে বুজি পালে হয়। সি যেন কোনো দিন সলনি নহয়। সিয়াৰ বিয়া
পতা উপযুক্ত বয়স হ'লে বিয়াটো পাতিবই লাগিব। কাৰণ কপালত কি আছে কোনেও নাজানে। কিজানি আমাৰ ল'ৰাটোৱে ডাঙৰ হ'লে ভাল কিবা কৰিব পাৰিবও পাৰে কি জানি। তাক ভালদৰে পঢ়াব লাগিব যি কৰি হ'লেও। নপঢ়ালে একো লাভ নাই। নহ'লে দেউতাকৰ দৰে হাজিৰা কৰি খাব লাগিব। তাক পঢ়ালে সি কিবা কৰি চলিব পাৰিব। নিজেও আমাকো খুৱাব পাৰিব। অকল চাকৰি কৰিলে যে পইচা সেইটোতো নহয়। ব্যৱসায়বোৰো বহুত পইচা। আমাক বহুত বেছি একো নালাগে। থাকিবলৈ এখন ভাল ঘৰ প্ৰয়োজন। অভাৱবিলাক প্ৰয়োজন। লাগতিয়াল বস্তুবিলাক লৈ ভালদৰে চলি থাকিব পাৰিলে হয়। মনৰ শান্তি মিলিজুলি এইদৰে হাঁহি ধেমালিয়ে পাৰ হ'লে শান্তি। দেউতাকো যদি বুজি পায় মদ খোৱা বন্ধ কৰে আৰু শান্তি পাম। ছোৱালী দুজনী ডাঙৰ হ'লে ভাল ভাল ল'ৰা এটা হাতত গতাই দিব পাৰিলেই হ'ব। ল'ৰা হৈ জন্ম লৈছে যেতিয়া সিও এদিন বিয়া পাতিবই লাগিব। নিজে চাই আনে দেখাই কি জানি কপালত লিখাটোৱে হ'ব। ভাল কিবা কৰা দেখিলে ছোৱালী পাবই। আনে দেখুৱাবলৈও ভাল পাব বা নিজেও পতালে আহিব। যেনেকৈ যি হ'লেও ভাল ছোৱালী এজনী পালে হয়। বোৱাৰীটো লখিমী হয়। বোৱাৰীজনী ভাল হ'লে গোটেই ঘৰখনেই ভাল হৈয়ে থাকিব। কাৰো সংসাৰখন নাভাঙে। নামতহে বোৱাৰী, মোৰ ছোৱালীয়ে হ'ব। আমাৰ ছোৱালীকেইজনীৰ নিচিনা তাইও ছোৱালীয়ে হ'ব। তাইও মোৰ দৰে মাকৰে জীয়েক হয়। মোৰ ছোৱালীকেইজনীৰ বদলি বোৱাৰীক পাম। তাইক নিজৰ ছোৱালীৰ দৰে ভাবি মৰম কৰিম। আমাৰো কিবা বেমাৰ হ'লে কাষত তাইহে পাব। আমাৰ ছোৱালীকেইজনী পতককৈ আহি নাপাব আৰু ঘৰৰ মানুহে পাৰ্মিশ্যন দিলেহে আহিব পাৰিব। আহিব নিদিলে আহিব নোৱাৰিব। বিয়াৰ পাছত নিজৰ ছোৱালীকেইজনী লোকৰ হৈ যায়। মোৰ দৰে এজনী শাহুমা পালেই হয়। মোৰ বোৱাৰীজনী শিকাই বুজাই ল'ম। কেনেকুৱা বা আহে মই বুজালে বা বুজি পায় বা নাপায় মইহে নিজৰ ছোৱালী বুলি ভাবি ল'ম কৈছোঁ। তাই বা মোক শাহুৰ বুলি নাভাবি নিজৰ মা বুলি ভাবিব পাৰিবনে নাই? বা শহুৰ বুলি নাভাবি দেউতাকক নিজৰ দেউতা বুলি ভাবিব পাৰিবনে নাই কি জানি। আমিও যদি ভাল হওঁ, আমাৰ ল'ৰাটো বোৱাৰীজনীও যদি ভাল হয়, ঘৰখন ঘৰ হৈয়ে থাকিব। কিছুমান ল'ৰা ভুলৰ বাবে বোৱাৰীজনী বেয়া হয়। কিছুমান বোৱাৰী ভুলৰ বাবে ল'ৰা বেয়া হয়। কিছুমান শহুৰ শাহুৰ বেয়া হ'লে ল'ৰা ছোৱালী বোৱাৰী বেয়া হৈ যায়। কিছুমান ছোৱালীয়ে মাক দেউতাকৰ স্থানত শাহু শহুক বহাব নোৱাৰে। সেয়েহে ভাবে শাহুৰ কেতিয়াও মা হ'ব নোৱাৰে। বোৱাৰীবোৰৰ বাবে ঘৰ ভাগে আৰু বোৱাৰীবোৰৰ বাবে ঘৰখন মধুৰ হৈয়ে থাকে। লখিমীয়ে ভাবে ময়োতো এগৰাকী বোৱাৰীয়ে। মই আগতেও শহুৰ শাহুৰক নিজৰ মা দেউতা বুলিয়েই ভাবি আহিছোঁ। আজিও ভাবি আছোঁ আৰু মৰালৈকে ভাবিয়ে যাম। এদিন তেওঁলোকে মোক বুজি পাব। মৰা আগত হ'লেও কৈ যাব বা ভাবি যাব মই কেনেকুৱা, নিজৰ আছিলোঁ নে নাই। কিছুমান বোৱাৰীয়ে গিৰিয়েকক কথা লগায় সৰু সুৰা হ'লেও এটাতকৈ দুটা কৰি। কিছুমান শহুৱেকে পুতেকক বোৱাৰীয়েকক কথা লগায় এটাকে দুটা কৰি। কিছুমান শাহুৱেকে শহুৱেকক লগায় পুতেক বোৱাৰীয়েকৰ কথা। তেনেকৈ ঘৰবিলাক ভাগে। মই কিন্তু নিজৰ মানুহজনক কোনোদিন কৈ নাপালোঁ। মোক মা দেউতাই কি কৰে নকৰে ঘৰখন ভাগিব বুলিয়ে। তথাপিও মোক বুজি নাপালে। সকলোবোৰ যদি নিজৰ জেগাত থাকে কোনো সমস্যাই নহয়। ঘৰখন ঘৰ নহয় মন্দিৰ হ'ব। ভুল শুদ্ধ বিচাৰ কৰিব লাগে। মুখৰ আগত সঁচা কি মিছা কি ওলাই যাব। কথাবোৰ পেটত লৈ থাকিলে বা মনে মনে আলোচনা কৰিলে কি হ'ব? চিৰজীৱন ভুল বুজোতেই যাব। ভুলটো সকলো মানুহৰে হয়। সকলোৱে হ'ব পাৰে। এইটো নহয় যে মই ভাল বা মোৰ ল'ৰাটো ভুল নহ'ব বা মানুহজনৰ। ভুল সকলো মানুহৰে হয়। প্ৰত্যেকজন ব্যক্তি নিজৰ বুজি নাপায়। নিজৰ জেগাত থাকে। সকলো ঠিক থাকিব। ক'তো খামখেয়ালি নালাগে। কেতিয়াবা মাক দেউতাকেও ল'ৰা ছোৱালীক গালি দিয়ে। ভুল দেখিলে সেই বুলি মাক দেউতাকক নমতাকৈ থাকিব পাৰেনে? কেতিয়াবা মাক দেউতাকক ভুল কৰিলে ল'ৰা ছোৱালীয়ে মাক দেউতাকক ভুলটো দেখাই দিয়ে। খঙত সেই বুলি মাক দেউতাকে ল'ৰা ছোৱালীক ঠেহ পাতি নমতাকৈ থাকেনে? নাথাকে। কাৰণ নিজৰ জন্ম দিয়া সন্তান আৰু জন্মদাত্ৰী মাতৃ পিতৃ নহয়নে? তেনেকৈয়ে যদি সকলোৱে বুজি পায় শাহুৰ শহুৰক মা দেউতা
বোৱাৰীজনী ছোৱালী, খং কৰিলেও ভুলটো দেখাই দিলেও ধৰি থাকিব নালাগে কোনেও। মই মোৰ বোৱাৰীজনীক বুজিবলৈ চেষ্টা কৰিম, কাৰণ মোৰ ছোৱালী দুজনী আনৰ বোৱাৰী হ'বগৈ। সিহঁতক বুজি পায়, মৰম কৰে বুলি শুনা পাওঁ, বহুত ভাল লাগিব। ঠিক তেনেকৈয়ে বোৱাৰীজনীৰ মাক দেউতাকে তাইক মৰম কৰা শুনা পায়, তেওঁলোকেও বহুত ভাল পাব। মই ভবা দৰে মোৰ বোৱাৰীজনীক পালে ল'ৰাটোৱেও আমাক মৰালৈকে পুত্ৰ দায়িত্ব পালন কৰি গ'লে শান্তিত মৰিব পাৰিম বুলি অকলে অকলে কথাবোৰ ভাবি ভাবি লখিমীয়ে কান্দি থাকে। দুদিন পাছত ৰন্টু আৰু ৰীমাই ওচৰৰ মানুহ এঘৰত টিভিৰ মাত শুনা পালে। ৰন্টুৱে ৰীমাক লগ ধৰিলে, ভণ্টি টিভি চাওঁগৈ ব'লা। সিহঁতৰ টিভি নাই। ৰীমাই বায়েকক লগ ধৰিছিল, বাও যাওঁ ব'লা টিভি চাবলৈ। সীমা ডাঙৰ সিহঁততকৈ, তাই বেয়া ভাল লাজ চিনি পোৱা হ'ল। তাই নাযাওঁ বুলি ক'লে, এনেও তাই ঘূৰি ফুৰি ভাল নাপায়, তাই গহীন। ৰীমাহঁতে মাকক ক'লে টিভি চাবলৈ যাওঁ বুলি। মাকে প্ৰথমে যাব নালাগে, আনে আমনি পাব বুলি কয়। ৰন্টু আৰু ৰীমাই কয়, সিহঁতি চায়ে আছে দেখোন, আমি চালে কি আমনি পাব, আমি মনে মনে বহি চাইহে থাকিম, কাকো আমনি নকৰোঁ নহয় বুলি কয়। লখিমীয়ে যাব দিয়ে, বেছি দেৰিলৈকে নাথাকিবা দেই, সোনকালে গুচি আহিবা। বেয়া কথা নহয়, লোকৰ ঘৰত বেছি দেৰি থাকিলে অশান্তি পাব বুলি কয়। ৰন্টু আৰু ৰীমাই বেছি দেৰি নকৰোঁ বুলি কৈ দুয়োটাই হাতত ধৰি যায়। যোৱাৰ পাছত ৰন্টু আৰু ৰীমাই চিঞৰি চিঞৰি যায় মানুহ ঘৰত। ভিতৰলৈ গৈ বহি চাব লওঁতেই আইতাকে টিভিটো বন্ধ কৰি দিলে। ৰন্টুহঁতৰ বহুত দুখ লাগিছিল, বহুত হেঁপাহত গৈছিল। দুয়োটাই ইটোৱে সিটোৰ মুখলৈ চাই মনটো মাৰি দুয়োটাই পুনৰ ঘৰলৈ গুচি গ'ল। ঘৰলৈ উভতি যোৱাৰ পাছত সীমাই সোধে, কি হ'ল তোমালোক গৈছিলাহে, লগে লগে আহিলাই যে? মাকেও সোধে, কিয় গুচি আহিলা? ৰন্টু আৰু ৰীমাই কয়, আমি যোৱাৰ পাছত আইতাজনীয়ে টিভিটো বন্ধ কৰি দিলে মা, সেইবাবে দুয়োটাই ঘৰলৈ গুচি আহিলোঁ। সিহঁতি কয়, আগৰ পৰা দেখোন চায়ে আছিলে, আমি যোৱাৰ পাছত কিয় বন্ধ কৰি দিলে? আগতেও আমি গ'লে বন্ধ কৰি দিয়ে। কেতিয়াবা কাৰেণ্ট গ'ল বুলি কয়, কেতিয়াবা ছোৱালীজনী খাব হৈছে বুলি কয়, কেতিয়াবা শুব হৈছে বুলি কয়। আমি গ'লে বন্ধ কৰি দিয়ে, যোৱাৰ আগত চায়ে থাকে। আমি ঘৰ পোৱাৰ পাছতো টিভিৰ মাত শুনা পাওঁ, চায়ে থাকে, কিয় এনে কৰে বাৰু? আমি গ'লে মাকে কয়, আজিৰ পৰা তোমালোক নাযাবা দেই, মই কোৱা নাছিলোঁ আমনি পাব বুলি? সিহঁতকেইটাই কয়, আমি দেখোন গৈ বহিহে আছিলোঁ, কিয় আমাৰ পৰা আমনি পায়নো? চবৰে ঘৰত টিভি আছে, আমাৰ ঘৰতে নাই, আমি ইমান দুখীয়া নে টিভি এটাও নাই? মাকৰ শুনি মনটো বেয়া লাগে, মনে মনে দুখ কৰে। সীমাই কয়, তোমালোকৰ যাবলৈ দৰকাৰে নাই, আজিৰ পৰা নাযাবা কৈ দিছোঁ। মাকে কয়, আমিও পাছত টিভি ল'ম দেই, তোমালোক সোনকালে ডাঙৰ হোৱা, ভালদৰে পঢ়া শুনা কৰা, চাকৰি কৰিলে সকলো ল'ব পাৰিম, আনৰ দৰে ঘৰ বনাবও পাৰিম, সকলো বস্তুৱে ল'ব পাৰিম বুলি কয়। আৰু ৰন্টুৱে